নমস্কাৰ ৰাইজ, অহাৰ দিনা পিজি বহুতৰ ঘৰত সোমাইছিলোঁ আৰু জীয়াই ইমান ধুনীয়াকৈ গোলাপ ফুল বনাইছিল। তাকে দেখি মই ভাবিলোঁ যে ভিডিঅ' এটা উঠাই থওঁ। যিহেতু সোনকালে আহিবলগীয়া আছিল, সেইকাৰণে বহুতৰ ঘৰত সোমাওঁতে বৌয়ে মোক ভাতো খাব দিলে আৰু ভাত খাই এয়া ষ্টেচনত 2 ঘণ্টা আগত অহাৰ পাছতো এই অৱস্থা। তাৰ মাজতো কিন্তু ভিডিঅ' ল'মেই আৰু যথেষ্ট মানুহে কিন্তু উঠিবই নোৱাৰিলে, থিয় হ'ব ঠাই নাই। আমি বাৰু বহিব নাপালোঁ, তথাপিতো থিয় হৈ যে ট্ৰেইনখনৰ ভিতৰত সোমাব পালোঁ সেয়ে বহুত। টংলাত চাওকচোন কিমান মানুহ নামিছে, গোটেই সোপা মানুহ কেৱল টংলাতে থাকে নেকি, মোৰ তেনেকুৱা অনুভৱ হৈছিল। পিছদিনা ৰাতিপুৱাই অকণমান এইটোক চাব গ'লোঁ, সি মোক জেঠাই বুলি মাতিব পায় আৰু পিপিকো লগ পালোঁ। তাৰপাছত আমি আটাইকেইটাই মিলি আহিলোঁ ভোট দিবলৈ বুলি আৰু ইয়াতেও আহি সেই একেই লাইন পতা। এনেকুৱা সময়ত আহিলোঁ যে কিমান দীঘল লাইন। স্কুলৰ ভিতৰলৈ বুলি অকণমান সোমালোঁ, যিহেতু স্কুলখনলৈ অহা নহয়, নিজৰ স্কুলখনলৈ বহু দিনৰ মূৰত আহিছোঁ, সেইকাৰণে চাই ল'লোঁ। বৰষুণ আহিল আৰু আহোঁতে আমাক এনেকৈ পঠিয়াই দিলে। তাৰপাছত আকৌ মই পিছ পৰি গ'লোঁ। যেনেকৈ নহওক 2-3 ঘণ্টা ৰখি ভোটটো দিলোঁ। এইফালে চলি আছে আমাৰ বহাগী উৎসৱৰ প্ৰস্তুতি। কিবা কিবি খালোঁ, তাৰপাছত আমি ঘৰলৈ বুলি আটাই উভতিলোঁ।